মরিগাঁও শহরের সমীপবর্তী দলইচুয়াতে স্থানীয় লোক হাতে নাতে ধরল এক চোরকে। চোরটি বাসন বর্তন বস্তায় ভরে নিয়ে যাওয়ার অবস্থায় সন্দেহ করে এলাকার লোক জিজ্ঞাসাবাদ করতে গিয়েই বেরিয়ে পড়ল চুরিকাণ্ড। ধৃত চোরটি পাটুয়াঘাটার আব্দুল রহমান বলে জানা গিয়েছে। অনেক দিন ধরে দলইচুয়া অঞ্চলের ঘরের ভিতরে প্রবেশ করে সন্ত্রাস চালিয়ে যাচ্ছিল চোরটি। পরবর্তী সময়ে স্থানীয় লোকরা ধরে রাখা চোরটিকে মরিগাঁও সদর পুলিশের হাতে তুলে দেয়। চোৰটো বস্তুখিনি ভৰাই লৈ বোলে বস্তাটো লৈ গৈ আছিলে। মই লগ পালোঁ, লগ পাই সুধিলোঁ তই কি আনিছ? এতিয়া কি ক'লে এইবিলাক বস্তু আনিছোঁ। ক'ৰ পৰা আনিছ? দলইচুৱাৰ পৰা আনিছোঁ বুলি ক'লে। তাৰপিছত আমাৰ সন্দেহ উপজিল সেইদিনা পৰহিদিনা চুৰ হোৱাৰ কাৰণে বস্তুখিনি বাকী পেলাই চাওঁ কিয় নিয়াটো হয় বুলি বস্তুখিনিৰ লগত মিলিয়ে চালোঁ কিয় নিয়াটো হয়। আজি মোৰ ভাই ৰঞ্জনজ্যোতি মহন্তৰ ঘৰত যোৱা কিবা চুৰ হৈছিলে। পৰহিদিনাখন পুৱা চুৰ হ'ল। তেওঁ পানীত টেপ চেপ মটৰ চটৰ চব লৈ গৈছে। আজি আকৌ আহি তেওঁ এই চুৰজনে দলবাৰী তেওঁ বুলি কৈছে। তেওঁ আজি আহি পেলাই আকৌ তেওঁ বাচন পাতি বাহিৰখিনি ভৰাই লৈ পেলাই এফালে যাব আহোঁতে আমাৰ দম্বৰু কলিতাই তেওঁক ধৰে। তাৰপিছত আমি তেওঁক সোধ-পোছ কৰোঁ। তেওঁ বাচনখিনি আমাৰ হয় আৰু ইতিমধ্যে তেওঁক মৰিগাঁও থানাই লৈ গৈছে। ঠিক আছে। মই মানে এইফালে আহিছিলোঁ, মানে মই মৰিগাঁৱলৈ যাবলৈ কাৰণে আহিছিলোঁ। আহোঁতে আমাৰ এইখিনিতে গোবিন্দা পদূলিৰ সন্মুখতে যে চুৰটোৱে বস্তুখিনি বাকি পেলাই সোধ-পোছ কৰি আছে আমাৰ ৰাইজে। তেতিয়া মৰি পালোঁ আহি। মই তেতিয়া ক'লোঁ যে বস্তুটো ক'ৰ পৰা আনিছে। কৈছে বস্তুটো কৈছে প্ৰথমতে সি মানে উ আপ এনেকৈ বুলি কয়। দ্বিতীয়তে সি ক'লে যে এইখিনিতে বস্তুটো পৰি আছে। মই কৈছোঁ বস্তুটো কৈছে আনাটো হয়। তাৰপিছত আমি সোধ-পোছ কৰিলোঁ। কৰি পেলাই তেতিয়া আমি ৰাইজৰ লগত আলোচনা কৰি পুলিচক খবৰ দিলোঁ। পুলিচে আহি পেলাই লৈ গৈছে। আহি এতিয়া বস্তুখিনি সদায় বস্তুখিনি ৰঞ্জনজ্যোতি মহন্ত মোৰ ঘৰৰ সন্মুখতে একদম এইখিনিয়ে।